Hello guys, welcome to my another vlog. To আজি মই আপোনালোকক দেখাম মই কোট আছো কেনেকৈ আছো কিমান টকা ঘৰৰ ৰেন্টত আছো কাৰ লগত আছো সব আজি আপোনালোকক মই কম তো এয়া সক এটো হৈছে 1 BHK গোৰেগাঁও ওয়েষ্টত আছো মই আৰু ইয়াৰ ডিপোজিট হৈছে 70000 আৰু ৰেন্ট হৈছে 24000 টকা তো মই আৰু মোৰ ফ্ল্যাটমেটে আমি শেয়াৰ কৰো আৰু এটো হৈছে মানে দুটা ওয়াৰ্ড্ৰপ তো এয়া আছে স্যান্ডেলস আৰু মানে তাই যেহেতু এক্ট্ৰেছ আৰু মডেল দুইটাই হয় তো হেতু কাৰণে মানে তাই মানে অলপ কাপোৰ বেছি আৰু মুটকৈ কাপোৰ বেছি স্যান্ডেলস বেছি তো তাই কাৰণে মানে এই গুটে ৰুমটো তাইৰে বস্তুৰে ভৰি আছে তো মোৰ বস্তুখিনি থাকে এটো ৰুমত তো এটো তাইকে দিছো আৰু কাৰণ তাই বুলি নহয় মানে দুইজনী আমি মিলাপ্ৰীতিয়ে থাকো তো আৰু তাই বহুত কৃষ্ণ ভক্ত হয় ৰাধা ভক্ত হয় মানে কৃষ্ণ আৰু ৰাধাৰ কাৰণে মানে তাই বহুত মানে নিজৰ মানে গুটে জিমান মানে তাই খানা মানে জিমান ঘৰলৈ ফুড আনে সব তাই আগত কৃষ্ণ ৰাধাক দিলৈ তাৰ পিছতে তাই মানে নিজে খায় আৰু এটো দেখিছে এটো হৈছে ভিউ আৰু বহুত ধুনিয়া হয় ভিউটো এপিলে কনস্ট্ৰাকচনৰ কাম চলি আছে আৰু এটো হৈছে আমাতকৈ অলপ বেছি হাই ডিপোজিট মানে ৰেন্টৰ ঘৰ হয় তো আমাতকৈ অলপ বেছি আৰু ৰেন্টটো আৰু ডিপোজিটটো তাৰ পিছত এয়া ধুনিয়াকে তাই এখন বিছনা বনাই লৈছে কৃষ্ণ আৰু ৰাধাৰ কাৰণে আৰু তাই লগতে মানে কৃষ্ণ আৰু ৰাধাক লৈ ফুৰে মানে যতে যায় মানে ততে লৈ যায় তাৰ পিছত এয়া দেখিছে এটো এসি আনি থোৱা হৈছে এসিটো লগোৱা হোৱা নাই আৰু কাপোৰ মেলিবলৈ জায়গা নাই কাৰণে এনেকে যতে ততে কাপোৰ বিলাক মেলি দিও আৰু শুকাবলে এইবিলাক দেখিছে কাপোৰ মেলি থোৱা আছে জায়গা নাই যেহেতু ইমান সৰু জায়গাত কেনেকৈ আপোনালোকে কাপোৰ শুকাব তো কাপোৰ কেতিয়াবা পৰিও যায় এটা দুটা তো কি কৰিব এটা উপায় নাই হাৱাত উৰি যায় তাৰ পিছত নুহুকুৱালেও হুকুৱাবলৈও জায়গা নাইকিয়া আৰু এইবিলাক হৈছে এৱাৰ্ড টাই পায় আৰু কোবাত এনেকে বাকি এৱাৰ্ড বিলাক তাই ঘৰলৈ পঠিয়াই দিলে তাৰ পিছত এটো সৰু এটা কিচেন তাই মানে একদম পিয়াজ আদা নহৰু একদমই নাখায় মানে চিকেনটো একেবাৰে নাখায় বিলাকটো বহুত দূৰৰ কথা তো ভালে হৈছে মই তাইৰ লগত থাকি পানি মই মানে বহুত মানে এনেকুৱা খানা খাব পাৰিছো তাই বনায় খানা মুক বনাব নিদিয়ে কাৰণ তাই আগত কৃষ্ণ আৰু ৰাধাক ভোগ লগাই লয় তাৰ পিছতহে মানে তাই মানে খায় মানে বহুত মানে ভাল ছোৱালী আৰু মানে ইমান ভক্তিপৰায়ণ ছোৱালীৰ লগত মই আছো মানে মই নিজকে নিজে বহুত মানে লাকি ফিল কৰিছো তাৰ পিছত ইমান ধুনিয়াকে তাই বনাই থৈ গৈছে তাৰ পিছত এটো হৈছে সৰু এটা মানে ওয়াশিং মেচিনৰ জায়গা আৰু মানে কিচেনৰ লগতে তাৰ পিছত কিনাৰৰ যে দৰজাখন দেখিছে এখন যে মই ভুলটো খুলিব নোৱাৰো জিডাল নিগনি হুমাই আহে নহয় ৰুমলে তাৰপা এয়া আৰু বাসনখিনি ধুবহি আৰু কাম কৰা মানুহজনী অলপ পিছত আহি কাম কৰা মেডৰ কথাটো মই আপোনালোকক ক'ব পাহৰিয়ে গলো 2500 টকা লয় তাৰ পিছত এয়া এঘণ্টাৰ কাৰণে আহে 2500 টকা লয় তাৰ পিছত হেতু এনেকে পানীটো আমি জমা কৰি থৈ দিও আৰু এটো হৈছে বিছনা তলখনত মানে পানী বটলখিনি ৰাখো আজি পানী বটলখিনি শেষ হ'ল অৰ্ডাৰ দিব লাগিব অলপ পিছত এখিনি খোৱা পানী নহয় 24 ঘণ্টা পানী নাথাকে কাৰণে আমি পানীটো জমা কৰি থওঁ এনেকে তো এইটো আৰু ব্লগ আৰু এটো হৈছে মোৰ ওয়াৰ্ড্ৰপ মোৰ ট্ৰলি মোৰ এবিলাক বেগছ হয় আৰু এফালে মোৰ অলপ কিছুমান বস্তু ৰাখিছো মই এটো ৰুমতে থাকো তাই হেতু ৰুমত থাকে কিন্তু মানে ৰাতি মানে দুইজনী একেলগে থাকো মানে তাই ৰুম মোৰ ৰুম বুলি কথা নাই আৰু মানে আমি দুজনী আন্ডাৰষ্টেণ্ডিংৰ মাজত দুইজনী মিলাপ্ৰীতিয়ে আছো আৰু এটো হৈছে সৰু হুৰা লেট্ৰিন বাথৰুম আৰু এনেকে আছে তাৰপিছত এইখিনি হৈছে স্যান্ডেল মানে আমি থৈছো ৰেগুলাৰ ইউজ যিখিনি কৰো আমি স্যান্ডেল হেখিনি কাৰণে তো এয়া আৰু ব্লগটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু পিছত মই বেলেগ ভিডিও লৈ আহি আছো আপোনালোকৰ মাজত তো আজি এসিটো লগাব আহিব আৰু অলপ পিছত তো ঠিক আছে বাই বাই গাইজ এণ্ড টেক কেয়াৰ